সন্ধিয়া কিশোৰীক লৈ বেজৰ ওচৰলৈ আহিছিল মাতৃ। কিশোৰীক চিকিৎসাৰ বাবে ৰুমত সুমুৱাই লৈ বাকী মানুহ উলিয়াই দিছিল। বন্ধ কৰি দিছিল ৰুমৰ দৰ্জা, নুমুৱাই দিছিল লাইট। আৰু তাৰ পাছত এই ছোৱালীজনী কাপোৰ চাপোৰ খোলা পাইছোঁ। ওপৰৰ কাপোৰটো পুৰণাটো আৰু তলৰ কাপোৰটো খোলা আছিলে। তাৰপিছত ছোৱালীজনীক এৰি দিয়াৰ পিছত ছোৱালীজনী ঘৰৰ পৰা দৌৰি আহি পেলাই মোক কি কৰিলে এইবিলাক কৈ পেলাই ছোৱালীজনী দৌৰি পলাইছে। ভয়ংকৰ মুখত দীঘল দাড়ি, পিন্ধনত লুঙি এইজনেই এজন বিখ্যাত বেজ ইমৰান হুছেইন। ইমৰানে ৰূপহীঘাটৰ কাছখাইটিত থকা নিজ ঘৰতে বিভিন্ন ৰোগৰ চিকিৎসা কৰে। আৰু শেহতীয়াকৈ এগৰাকী কিশোৰীক চিকিৎসা কৰি বেজ বাবু বিপদত পৰিছে। নপৰিবই বা কিয়? চিকিৎসাৰ নামত কিশোৰীৰ সৈতে যিটোহে কাণ্ড ঘটালে। মই গাড়ী ড্ৰাইভাৰ হওঁ, টমটমৰ ড্ৰাইভাৰ। লৈ অহাৰ পিছত কি কৰিছে, আমাক 2 ঘণ্টামান ৰখাই থৈছে। 2 ঘণ্টা ৰখাই থোৱাৰ পিছত খালি কৈ আছে যে ৰাতি হ'ব লাগিব, আন্ধাৰ হ'ব লাগিব। আন্ধাৰ সময়ত কি কৰিছে, আমাক ঘৰৰ পৰা ওলাই দিছে গোটেইকেইটা। ঘৰৰ পৰা ওলাই দিয়াৰ পিছত এই ছোৱালীজনী কাপোৰ চাপোৰ খোলা পাইছোঁ। ওপৰৰ কাপোৰটো পুৰণাটো আৰু তলৰ কাপোৰটো খোলা আছিলে। তাৰপিছত ছোৱালীজনীক এৰি দিয়াৰ পিছত ছোৱালীজনী ঘৰৰ পৰা দৌৰি আহি পেলাই মোক কি কৰিলে এইবিলাক কৈ পেলাই ছোৱালীজনী দৌৰি পলাইছে, মৰি যাব ওলাইছে। তাৰপিছত ছোৱালীজনীক ধৰি লৈ আহিছোঁ জংঘলৰ পৰা। জংঘলত ওলাইছে, মৰি যাবহি। তাৰপিছত ওলাই লৈ অহাৰ পিছত কি কৰিছে, ছোৱালীজনী কৈ আছে যে মোক এনেকুৱা কৰিছে। মই ভালকৈ সুধিছোঁ ছোৱালীজনীক, মানে কি কৈছে, মোৰ একো নহয়, কিন্তু হ'লেও মোৰ গাঁৱৰ ছোৱালী। মানে আপুনি টমটমৰ লৈ গৈছিলে? ড্ৰাইভাৰ হওঁ। আপুনি প্ৰত্যক্ষদৰ্শী? মানে আপুনি কোন ঠাইত গৈছিলে লৈ? কাছকাটি। বেজৰ নাম জানেনে? এই কিবা নাম আছিল, ইমৰান হুছেইন। তেখেতৰ ওচৰত? হয়। তাৰপিছত কি কৰিছে তেখেতে? তাৰপিছত ছোৱালীজনী কৈ আছে যে এনেকুৱা বেয়া কাম কৰিছে, আৰু কাপোৰ চাপোৰ সলা পাইছোঁ, কাপোৰ চাপোৰ ছিঙিছে, এইবিলাক দেখা পালোঁ। তাৰপিছত ছোৱালীজনীক ভালকৈ সুধিছোঁ মই, চা সঁচাটো কবি, কি হৈছে কি হোৱা নাই সেইটো কবি। আৰু ছোৱালীজনীক সঁচা কথা ক'ব গ'লে কি হ'ব যে মই নিজেই চাইছোঁ যে তলৰ কাপোৰটো নাই, ওপৰৰ উৰণাটো নাই। আৰু ছোৱালীজনীৰ ভিতৰত বহুত চিলাই আছে। আমাক খালি কৈ আছে তোমালোকে ছাইডত যোৱা। দৰ্জাটো লক কৰি লৈছে, লাইটটো অফ কৰি লৈছে। তেনেকুৱা কৰিছে। এতিয়া কি আপোনালোক থানাত আহিছে? এতিয়া আমি কাৱৈমাৰী থানাত FIR এটা দিছোঁ। এতিয়া কাৱৈমাৰী থানা এৰেষ্ট কৰিছে তেখেতক, বেজক। এতিয়া বিচাৰটো চাওঁ যে এনেকুৱা আৰু কৰিব নালাগে, তেনেকুৱা এটা বিচাৰোঁ। আৰু এই ঘটনাৰ পাছতে কিশোৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ভণ্ড বেজ ইমৰান হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গতিকে আপোনালোকো সাৱধান হওক। যিহে যুগ পৰিছে, যুৱতী কিশোৰী কাৰো হাতত তুলি দিয়াৰ আগতে 100 বাৰ ভাবক। লাওখোৱাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট, NB নিউজ। মই গাড়ী ড্ৰাইভাৰ হওঁ, টমটমৰ ড্ৰাইভাৰ। লৈ অহাৰ পিছত কি কৰিছে, আমাক 2 ঘণ্টামান ৰখাই থৈছে। 2 ঘণ্টা ৰখাই থোৱাৰ পিছত খালি কৈ আছে যে ৰাতি হ'ব লাগিব, আন্ধাৰ হ'ব লাগিব। আন্ধাৰ সময়ত কি কৰিছে, আমাক ঘৰৰ পৰা ওলাই দিছে গোটেইকেইটা। ঘৰৰ পৰা ওলাই দিয়াৰ পিছত এই ছোৱালীজনী কাপোৰ চাপোৰ খোলা পাইছোঁ। ওপৰৰ কাপোৰটো পুৰণাটো আৰু তলৰ কাপোৰটো খোলা আছিলে। তাৰপিছত ছোৱালীজনীক এৰি দিয়াৰ পিছত ছোৱালীজনী ঘৰৰ পৰা দৌৰি আহি পেলাই মোক কি কৰিলে এইবিলাক কৈ পেলাই ছোৱালীজনী দৌৰি পলাইছে, মৰি যাব ওলাইছে। তাৰপিছত ছোৱালীজনীক ধৰি লৈ আহিছোঁ জংঘলৰ পৰা। জংঘলত ওলাইছে, মৰি যাবহি। তাৰপিছত ওলাই লৈ অহাৰ পিছত কি কৰিছে, ছোৱালীজনী কৈ আছে যে মোক এনেকুৱা কৰিছে। মই ভালকৈ সুধিছোঁ ছোৱালীজনীক, মানে কি কৈছে, মোৰ একো নহয়, কিন্তু হ'লেও মোৰ গাঁৱৰ ছোৱালী। মানে আপুনি টমটমৰ লৈ গৈছিলে? টমটমৰ ড্ৰাইভাৰ হওঁ। আপুনি প্ৰত্যক্ষদৰ্শী? মানে আপুনি কোন ঠাইত গৈছিলে লৈ? কাছকাটি। বেজৰ নাম জানেনে? এই কিবা নাম আছিল, ইমৰান হুছেইন। তেখেতৰ ওচৰত? হয়। তাৰপিছত কি কৰিছে তেখেতে? তাৰপিছত ছোৱালীজনী কৈ আছে যে এনেকুৱা বেয়া কাম কৰিছে, আৰু কাপোৰ চাপোৰ সলা পাইছোঁ, কাপোৰ চাপোৰ ছিঙিছে, এইবিলাক দেখা পালোঁ। তাৰপিছত ছোৱালীজনীক ভালকৈ সুধিছোঁ মই, চা সঁচাটো কবি, কি হৈছে কি হোৱা নাই সেইটো কবি। আৰু ছোৱালীজনীক সঁচা কথা ক'ব গ'লে কি হ'ব যে মই নিজেই চাইছোঁ যে তলৰ কাপোৰটো নাই, ওপৰৰ উৰণাটো নাই। আৰু ছোৱালীজনীৰ ভিতৰত বহুত চিলাই আছে। আমাক খালি কৈ আছে তোমালোকে ছাইডত যোৱা। দৰ্জাটো লক কৰি লৈছে, লাইটটো অফ কৰি লৈছে। তেনেকুৱা কৰিছে। এতিয়া কি আপোনালোক থানাত আহিছে? এতিয়া আমি কাৱৈমাৰী থানাত FIR এটা দিছোঁ। এতিয়া কাৱৈমাৰী থানা এৰেষ্ট কৰিছে তেখেতক, বেজক। এতিয়া বিচাৰটো চাওঁ যে এনেকুৱা আৰু কৰিব নালাগে, তেনেকুৱা এটা বিচাৰোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।